গুড মৰ্ণিং। আজি 4 জুলাই শনিবাৰ 2026। আজিৰ প্ৰথমটো ৰাশিফল হৈছে মেঘ ৰাশি। আজি আপুনি কথা বতৰাত অলপ সংযম ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ নকৰিলে অতি আপোনজনৰ সৈতে মনৰ অমিল হ'ব পাৰে। পেটৰ সমস্যাৰ সম্ভাৱনা আছে, সেয়েহে খোৱা বোৱাত সাৱধান হওক। বৃষ ৰাশি। ব্যৱসায়িক দিশত নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদত লৈ কামত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ প্ৰশংসা হ'ব। মিথুন ৰাশি। আজিৰ দিনটোত আনন্দ আৰু আমোদ প্ৰমোদৰ মাজেৰে অতিবাহিত হ'ব। বন্ধু বান্ধৱীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৱশ্যে অতিমাত্ৰা আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। কৰ্কট ৰাশি। মানসিক অশান্তি বা কোনো কথাক লৈ মনত সংশয় থাকিব পাৰে। আধ্যাত্মিক চিন্তা বা ধ্যান সাধনাত অলপ সময় দিলে মন শান্ত হ'ব। আৰ্থিক লেনদেন কৰোঁতে সজাগ থাকক। সিংহ ৰাশি। আজি আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি থকা পুৰণি ঋণ বা সমস্যাৰ পৰা মুক্তি পাব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পূৰ্ণ সহযোগিতা লাভ কৰিব আপুনি। কন্যা ৰাশি। ভাগ্যই আজি আপোনাক লগ দিব। ঘৰুৱা কোনো পুৰণি বিবাদৰ অৱসান ঘটিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত শুভ ফল লাভ কৰিব। বিশেষকৈ বিদেশলৈ যোৱাৰ কথা চিন্তা কৰাসকলে ভাল খবৰ পাব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব, কিন্তু তাৰ ফলত আপুনি নতুন সুযোগৰো সৃষ্টি হ'ব। নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ যোগ আছে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় লৈ জটিল সমস্যাৰ সমাধান কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপোনাৰ বাবে শুভ সংবাদ দিন। গুৰুত্বপূৰ্ণ কোনো আধৰুৱা কাম সম্পূৰ্ণ হ'ব। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভান্বিত হ'ব। পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত দায়িত্বৰ বোজা আৰু প্ৰতিযোগিতা বৃদ্ধি পাব পাৰে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদিও সন্ধিয়ালৈ সফলতা লাভ কৰিব। খৰচৰ প্ৰতি অলপ মনোযোগ দিয়ক। মকৰ ৰাশি। দিনটোৰ প্ৰথম ভাগত মানসিক চাপ বা খিংখিঙীয়া ভাৱ থাকিব পাৰে, কিন্তু দ্বিতীয় ভাগত পৰিস্থিতিৰ বহুখিনি উন্নতি হ'ব। হেৰুৱা ধন বা আবদ্ধ হৈ থকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। আজিৰ দিনটো আপোনাৰ ব্যক্তিত্ব বিকশিত কৰাৰ বাবে অতি উত্তম। কৰ্মক্ষেত্ৰত নেতৃত্ব বহন কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু ঘৰৰ বাবে কিবা নতুন বস্তু ক্ৰয় কৰিব পাৰে। মীন ৰাশি। আজি শেষতো ৰাশিলৈ আহিছোঁ। মীন ৰাশি। আজি আপুনি অকলে কাম কৰি বেছি ভাল পাব। বহিৰাজ্য বা বিদেশৰ সৈতে জড়িত কাম কাজত সফলতাৰ যোগ আছে। বাজেটৰ ভিতৰত খৰচ কৰিবলৈ চেষ্টা কৰক। অপব্যয়ৰ পৰা আপুনি আঁতৰি থাকক। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।